কি কি নাম কি হয় আপোনাৰ? ভাল ন? খবৰ ভাল? কি নাম? নাম কি আপোনাৰ? হে? কি নাম? আপোনাৰ নামটো কি নাম? হে? মানুহজন একচুৱেলি একেবাৰে বিকাৰগ্ৰস্ত মানুহ হয়, মানসিক বিকাৰগ্ৰস্ত। উঠক উঠক উঠক, বাল্টি পেলাওক, পানী উঠক। কিবা খাইছেনে নাই? কিবা খাইছে? কি খাইছে? হে? কি খালে? হৈ গ'ল, পানী ভৰা হৈ গ'ল? হে? হৈ গ'ল? হ'ব হ'ব, এনেকৈ থাক, হ'ব। ক'ত লৈ যাব পানী? পানীটো দি কি কৰিব? ক'ত লৈ যাব? পানীটো কি কৰিব পানী? কি নামটো কি কৈ যাওক? নামটো কি নাম? হে? ঠিক আছে, হ'ব, যাক যাক চাওক। একচুৱেলি মানুহজন পূৰা মানে আহিছিলোঁ গাড়ী ছাৰ্ভিচিং কৰোঁতে তাৰ, আৰু মানুহজনৰ হেৰি দেখি মানে ভাবিলোঁ অলপ ভিডিঅ' এটা বনাওঁ আৰু দেখালোঁ আপোনালোকক মানুহজনৰ অৱস্থা। অলপ ট্ৰিটমেণ্ট দিব লাগে। আংকুল, ফেমিলিৰ কোনো নাই নেকি ওৰ? হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডবকাৰ ল'ৰা ইমৰান। আৰু মই ইমৰান, আপোনালোকে চাই আছে ডবকাৰ ল'ৰা ইমৰান। আৰু আজিৰ ভিডিঅ'টো বন্ধুসকল প্ৰস্তুত কৰাৰ কাৰণটো হৈছে, আজি যে এই যিজন মানুহক মই আপোনালোকক দেখাই আছোঁ, এইজন মানুহ হৈছে এজন মানসিক বিকাৰগ্ৰস্ত মানুহ। আৰু এইজন মানুহৰ কাণ্ড দেখি মই মানে ভিডিঅ'টো বনাব লগা হৈছে। বন্ধুসকল, ভিডিঅ'টো চাব লাষ্টলৈকে, তেতিয়াহ'লে বুজি পাব এজন বিকাৰগ্ৰস্ত মানুহৰ কি অৱস্থা হয়। এই মানুহজনে দেখিছে যে পানী তুলি আছে, পানী এক বাল্টি উঠাইছে, উঠাই বাল্টিত ঢালিছে। ঢালাৰ পিছতো এই মানুহজনে চাওক, জোকাৰি জোকাৰি বাল্টিটো পূৰা জোকাৰি জোকাৰি আকৌ ঢালিব, আকৌ বাল্টিটো ইয়াৰ ওপৰত ল'বলৈ বাল্টিটোৰ পৰা আকৌ পানী এৰিব। চাব, এইটো চাব পাৰিছে। এতিয়া মানুহজনে আকৌ, মই ভিডিঅ'টো একচুৱেলি বহুত দীঘল আছিল, মই অলপ স্পীড কৰি দিছোঁ। সেইটো কাৰণত বন্ধুসকল, ভিডিঅ'টো আপোনালোকে চাওক, চালে আপোনালোকে গম পাব। এনেকুৱা এই মানুহজনৰ কমচে কম 50+ হ'ব, 45-50 প্লাছ হ'ব। আৰু এই মানুহজনৰ অৱস্থা চাওক। এনেকুৱা মানুহক যদি অলপ ভাল ট্ৰিটমেণ্ট আমি দিব পাৰোঁ, তেতিয়াহ'লে এনেকুৱা এইবোৰ মানুহে অলপ জিন্দগীটো যিমান দিন বাচিব আৰু সিমান দিন অলপ ভালকৈ থাকিব পাৰিব, বা সিহঁতৰ মেণ্টেলিটিটো অলপ হেৰি হৈ থাকিব। সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমাৰ গাঁৱে ঘৰে চুকে কোনে এনেকুৱা মানুহ আছে বন্ধুসকল, আপোনালোকৰ ফালে এনেকুৱা মানুহ আছে। তে এনেকুৱা মানুহ দেখিলে বন্ধুসকল, ইহঁতক এই যিটো পৰিস্থিতিত আছে, সেইটো পৰিস্থিতিত এওঁলোকক এৰিব নালাগে। এওঁলোকক ৰিকভাৰী কৰিবৰ কাৰণে অলপ ট্ৰিটমেণ্ট দিব লাগে। ট্ৰিটমেণ্ট দি এইসকল মানুহক অলপ ৰেষ্টত দিব লাগে, ঘৰত ৰাখিব লাগে। কিয়নো এইবিলাক মানুহৰ ক'ত যাব মানুহজন, আৰু কি কৰিব, ক'ত কি কৰিব কোনেও গম নাপায়। এইটো চাব, পানী পৰিয়ে গৈ আছে। এইটো চাব, পানীটো ঢালিছে, আকৌ চাব, ঢালিছে, হৈ গ'ল। বাল্টিটো আকৌ কুৱাত পেলাব লাগে, পানীটো উঠাব লাগে। পূৰা নিজুৰি পানীটো মানুহজনে পেলাই আছে, তাৰপিছত আকৌ বাল্টিটো ঢালি আছে। মই লগত কথা পতাৰ চেষ্টা কৰিম বন্ধুসকল, আপোনালোকক দেখাম কথা পাতি, যে মানুহজনক কি মোৰ কথাটো বুজি পায় নেকি। এই এই মানুহজনৰ লগত মই কথা পাতি আছোঁ, কিন্তু মই দেখিছোঁ পূৰা বাল্টি ফুল কৰি লৈছে। আৰু এইটো চাওক, কিমান তলৰ কুৱাৰ পৰা পানীটো উঠাই আছে। আৰু এই মানুহজনক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই মানে অলপ বেলেগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোৰ মনত বেয়া লাগিছে বন্ধুসকল। মোৰ ভিডিঅ'টো চাব, ভিডিঅ'টো লাষ্টলৈকে চাব, আৰু চেনেলটো ছাবস্ক্ৰাইবাৰ হৈ গৈছে মোৰ চেনেলত কৰি দিয়ক। 750+ আপোনালোকে যদি ছাপোৰ্ট কৰে, চেনেলটো মনিটাইজ হ'ব। 100 আৱাৰ্ছ কমপ্লিট হৈছে বন্ধুসকল। আপোনালোকে যদি অলপ ছাপোৰ্ট কৰে, অলপ যদি সহায় কৰে, তেতিয়াহ'লে মোৰ চেনেলটো ভিডিঅ' বনোৱাৰ কাৰণ আছিল, কথা পাতিছিলোঁ। যদি নকয় খালি মানুহৰ কি কৈ আছে নিজেই জানে। অলপ সহায় কৰিব বন্ধুসকল। ভিডিঅ'টো লাষ্টলৈকে চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।